নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে যদি এডিআৰই এক্সাম দি আছে তেনে ক্ষেত্ৰত আপোনালোকে এনসাৰটো কেনেকৈ লিখিব লাগিব। এনসাৰ লিখাৰ কাৰণে আপোনালোকে এনেকুৱা OMR शीट এখন পাব আৰু এই OMR शीटখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। আৰু যিয়ে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সাম দি আছে তাৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ। আপোনালোকে চাই ল'ব যে কেনেকৈ আপোনালোকে ফিল আপ কৰিব যেন আপোনালোকৰ ভুল নহয়। ভুল হ'লে কিন্তু আপোনালোকে এই OMR शीट আৰু এখন নাপায়। তো এখনেই OMR शीट আপোনালোকক দিয়া হ'ব, সেইটো আপোনালোকে অতি সাৱধানে ফিল আপ কৰিব লাগিব। তো এটা একটা মডেল OMR शीट হয়। আপোনালোকে ইয়াত দেখিব পাইছে আসাম পাব্লিক সাৰ্ভিস কমিশন। ইয়াত আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম হ'ব পাৰে। তো আপোনালোকে যদি এডিআৰিৰ কাৰণে এক্সাম আছে তেনে ক্ষেত্ৰত আপোনালোকৰ এডিআৰি বুলি ইয়াত লিখা থাকিব। তাৰপিছত ধৰি লওক আপোনাৰ ইয়াত চেণ্টাৰ স্লট আছে, ইয়াত আপোনাৰ চেণ্টাৰৰ নেমটো দিব। ধৰি লওক আপোনাৰ ডন বস্কো গুৱাহাটী পৰিছে, তো তেনে ক্ষেত্ৰত আপোনাৰ ইয়াত দি দিব লাগিব ডন বস্কো স্কুল গুৱাহাটী। তো সিহঁতে ইনষ্ট্ৰাক্ট কৰিব আপোনালোকক যে কেনেকৈ লিখিব লাগে, তো আপোনালোকে ঠিক তেনেদৰে লিখি ল'ব। নেক্সট আহি গ'ল ভেনু। তো ভেনু ধৰি লওক আপোনাৰ গুৱাহাটীয়ে পৰিলে, তো ভেনু আপোনালোকৰ গুৱাহাটী হ'ব। তো আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ ছাবজেক্টটো ধৰি লওক পেপাৰ 1 বা পেপাৰ 2, ঠিক তেনেদৰে আপোনালোকক তাত ইনষ্ট্ৰাক্ট কৰি দিয়া হ'ব। যদি আপোনালোকে পেপাৰ 1ৰ এক্সাম আছে তেনেক্ষেত্ৰত আপোনালোকে পেপাৰ 1 লিখিব লাগিব, বা হয়তো এইটো প্ৰিণ্টেডেই আহিব পাৰে। তো সেইটো আপোনালোকে এক্সাম হলত চাই ল'ব যে কেনেকৈ লিখিব। তাৰপিছত আপোনালোকক এটা কুৱেশ্যন পেপাৰ দিয়া হ'ব। তো কুৱেশ্যন পেপাৰটোত আপোনালোকৰ টেষ্ট বুকলেট নাম্বাৰ লিখা থাকিব। কুৱেশ্যন পেপাৰটোৰ ওপৰতে টেষ্ট বুকলেট নাম্বাৰ লিখা থাকিব। যে ধৰি লওক আপোনাৰ 654321। তো এনেকৈ আপোনালোকৰ বুকলেট নাম্বাৰটো দিয়া থাকিব। তো সেইটো আপোনালোকে লিখিব। ধৰি লওক টেষ্ট বুকলেট নাম্বাৰটো 654321। তো সেইটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত আপোনালোকৰ ধৰি লওক টেষ্ট বুকলেট ছিৰিজটো বি, তো সেইটো আপোনালোকে ইয়াত দি দিব, বা XYZ হ'ব পাৰে, সেইটো সিহঁতে ডিচাইড কৰিব। সেইটো আপোনালোকে চাই ল'ব, খালি জাষ্ট আপোনালোকে নিয়মটো ভালকৈ শুনি লওক। আৰু আপোনাৰ যি ৰোল নম্বৰ থাকিব সেইটো আপোনালোকে ইয়াত দি দিব। ধৰি লওক 1 2 3 4 5 6 7। তো এইকেইটা আপোনাৰ ৰোল নম্বৰ। তো আপোনাৰ যিটো এডমিট কাৰ্ডত ৰোল নম্বৰ আছে এডিআৰিৰ, সেইটো আপোনালোকে ইয়াত লিখি দিব। আপোনালোকে সাৱধানে লিখিব যেন বক্সৰ বাহিৰত আপোনালোকৰ লিখাখিনি নাযায়। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত যি অপশ্যন দেখা পাইছে যে 1ৰ তলত আপোনালোকে ইয়াত দিয়া আছে 0 1 2 3 4 5 6 7 8 9 10। তো আপোনালোকে 1ৰ তলত এই 1ৰ ঘৰটোত শ্বেডিং কৰি দিব। আপোনালোকে ভালকৈ শ্বেডিং কৰিব যেন এই আপোনালোকৰ শ্বেডিং যিটো এৰিয়া হয় সেই পাৰ্টটো যেন বাহিৰত নাযায়, এই ৰেড চাৰ্কলতকৈ বাহিৰত নাযায়, যেন লেতেৰা হৈ নাযায়। তো আপোনালোকে ধুনীয়াকৈ শ্বেডিংটো কৰিব। আৰু এক্সামত সোমোৱাৰ লগে লগে আপোনালোকক যি OMR शीट দি দিব আৰু কুৱেশ্যন পেপাৰো দি দিব, তাতো থাকে ছেইম মেথডে ইউজ কৰিব লাগিব আপোনালোকে। তো আপোনালোকে লেতেৰা নকৰি ধুনীয়াকৈ আপোনালোকৰ শ্বেডিংটো কৰি দিব। ইয়াৰ পৰা যেন চাৰ্কুলৰ বাহিৰত যেন নাযায়। ঠিক তেনেদৰে আপোনালোকৰ ইয়াত 2 আছে, তো 2ৰ তলে তলে আপোনালোকে দেখা পাইছে এই 2 নম্বৰ 0 1 2, এই ঘৰটোত আপোনালোকে ধুনীয়াকৈ শ্বেডিং কৰি দিব। তো শ্বেডিংটো ধুনীয়াকৈ কৰিব। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে এক্সাম হলত কিন্তু লেতেৰা নকৰিব। যদি আপোনালোকে ইয়াত কিবা কটাকটি কৰে বা ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে বেলেগ এটা OMR शीट নাপায়, বা সিহঁতেও আপোনালোকক নিদিয়ে। আপোনালোকৰ এজনৰ কাৰণে এটা OMR शीट আহিব। সেয়েহে আপোনালোকে যেতিয়া ফিল আপ কৰিব অতি সাৱধানে ফিল আপ কৰিব। ঠিক তেনেদৰে আপোনাৰ ৰোল নম্বৰ যিকেইটা আছে সেইকেইটা আপোনালোকে এনেকৈ ফিল আপ কৰি দিব। তো এনেকৈ গোটেইকেইটা শ্বেডিং কৰি দিব। তেনেকৈ আপোনাৰ টেষ্ট বুকলেট নম্বৰ যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰিব। আপুনি ধৰি লওক ইয়াত টেষ্ট বুকলেট নম্বৰ প্ৰথম সংখ্যাটো হ'ল 6। তো আপুনি ইয়াত চাব কোন 6 আছে, ইয়াত 6 আছে, তো আপুনি এইটো শ্বেডিং কৰি দিব। ঠিক তেনেদৰে আপুনি গোটেইকেইটা এনেকৈ শ্বেডিং কৰি দিব লাগিব। তো এনেকৈ শ্বেডিং কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত ছিৰিজ আহিব। তো ছিৰিজটো আপোনাৰ কুৱেশ্যন XYZ, যদি X ছিৰিজ হয় তেনেক্ষেত্ৰত XYZ এনেকৈ আহিব। তো আপোনালোকৰ ধৰি লওক এতিয়া বি ছিৰিজ পৰিব, তো আপুনি বিত চিলেক্ট এনেকৈ শ্বেড কৰি দিব, মানে ধুনীয়াকৈ ডাৰ্ক পেন দি কৰি দিব। আপুনি ব্লেক পেন বা ব্লু পেন ইউজ কৰিব পাৰে, সেইটো ইনষ্ট্ৰাক্ট কৰি দিব। তো আপোনালোকে হয়তো মেক্সিমাম ব্লেকেই ইউজ কৰে। তো আপোনালোকে শ্বেডিংটো ভালকৈ কৰিব, কাৰণ আপোনালোকৰ যি এনচাৰ বা মাৰ্কশ্বিট ওলাব সেইটো আপোনালোকৰ এই যিটো OMR शीट হয় সেইটো মেচিনত দিয়াৰ পিছতহে আপোনালোকৰ অট'মেটিকেলি ৰিজাল্টটো একেবাৰে কম সময়তে ওলাই আহে। সেয়েহে আপোনালোকে এইটো অতি সাৱধানে ফিল আপ কৰিব। এই শ্বেডিংখিনি আপোনালোকে বহুত ভালকৈ কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত আহি গ'ল এনচাৰ। তো আপোনালোকে চাব পাৰে যে ধৰি লওক আপুনি যিকোনো এটা কুৱেশ্যন পালে, এনেকুৱা কুৱেশ্যন এটা পালে যে অপশ্যন 4টা দিয়া আছে, অপশ্যনবিলাক A B C D এনেকৈ দিয়া আছে। ধৰি লওক আপোনাৰ 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ, শুদ্ধ এনচাৰ C। তো আপুনি এইটো 3 নম্বৰ ইয়াত C, ইয়াত চিধা চিধি যিবিলাক থাকিব C অপশ্যন, তো ইয়াত আপুনি এনেকৈ ধুনীয়াকৈ শ্বেডিং কৰি দিব। আৰু ধৰি লওক এতিয়া 7 নম্বৰ কুৱেশ্যনৰ এনচাৰটো B। তো আপুনি ইয়াত চাব পাৰিছে 7, তো 7ত আপুনি ইয়াত চাব পাৰিছে B। তো ইয়াত বিটো চিলেক্ট কৰি দিব। আপোনাৰ যোনটো শুদ্ধ হয় সেইটো চিলেক্ট কৰি দিব।
তো এইকেইটা দিয়াৰ পিছত আপোনালোকৰ হয়তো ইয়াত এনেকুৱা অপশ্যন থাকিব পাৰে যে আপোনাৰ ফুল ছিগনেচাৰ উইথ ইনভিজিলেটৰ। আপোনালোকে এইটো ভালকৈ পঢ়িব আৰু সাৱধানে পঢ়িব। ফুল ছিগনেচাৰ চাই আপোনালোকে কিন্তু নিজৰ চহী মাৰি নিদিব, কাৰণ ইয়াত হয়তো এনেকুৱা হ'ব পাৰে ইনভিজিলেটৰৰ ছিগনেচাৰো থাকিব পাৰে। সেয়েহে আপোনালোকে কমপ্লিট পঢ়ি ল'ব যে কাৰ ছিগনেচাৰ হয়। যদি আপুনি ইনভিজিলেটৰৰ ছিগনেচাৰৰ জেগাত যদি আপোনাৰ ছিগনেচাৰটো মাৰি দিয়ে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ OMR শ্বীটটো কেঞ্চেল যাব। সেয়েহে আপোনালোকে অতি সাৱধানে ফিল আপ কৰিব, আৰু যেতিয়া সিহঁতে ছিগনেচাৰ কৰিব ক'ব তেতিয়াহে আপোনালোকে ছিগনেচাৰটো কৰিব। তো ইয়াতো যাব পাৰিছে ফুল ছিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট এণ্ড দ্য প্ৰেজেন্স অফ ইনভিজিলেটৰ। ইনভিজিলেটৰৰ প্ৰেজেন্সতহে আপোনালোকে ছিগনেচাৰটো কৰিব, আগতেই কিন্তু চহী কৰি নিদিব। তো এইকেইটা সাৱধানতা আপোনালোকে অৱলম্বন কৰিব, আৰু বাকী আপডেটসমূহ আপোনালোকক সময়ৰ লগে লগে মই দি থাকিম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টো হেল্পফুল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব, আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক, যেন সিহঁতেও উপকৃত হয়। ধন্যবাদ। জয় অসম।